নমস্কাৰ, মই নগাঁও নেহা কাৰবাজাৰৰ ফালৰ পৰা কৈছোঁ। আপোনালোক সকলোৱে জ্ঞাত যে বৰ্তমান আমাৰ অসমৰ শিৱসাগৰ জিলাত যিটো মানে বানৰ বিভীষিকা বা যিটো বানে তাণ্ডৱ চলাইছে, তাত আমাৰ যিহেতু শিৱসাগৰ জিলাৰ বহুতো ক্ষতি হৈছে। তো আমি ভাবিছোঁ একচুৱেলি চবেই বানাক্ৰান্ত ৰাইজসকলক কিছু খাদ্য সামগ্ৰী হওক বা মেডিচিনেই হওক বা যথেষ্ট সহায়ৰ হাত আগবঢ়াইছে। তো আমি আজি আমাৰ নগাঁও নেহা কাৰবাজাৰৰ এটা টীম ওলাইছোঁ। বানাক্ৰান্ত ৰাইজসকলৰ লগত আমি মত বিনিময় কৰিম, তেখেতৰ কি অসুবিধা হৈ আছে সেইবিলাক আমি জানিম, আৰু আমাৰ ফালৰ পৰা আমাৰ সামৰ্থ্য অনুযায়ী আমি যি পাৰোঁ আমি তেখেতসকলক সহায় কৰিম। তো ব'লক আমি যাওঁ। আমি উপস্থিত হৈছোঁ শিৱসাগৰ জিলাৰ খামন হিলিকাগুৰি চিতিয়া গাঁৱত। তো ইয়াত মানে একচুৱেলি ইয়াত বানে যথেষ্টখিনি ক্ষতি কৰিছিলে এই অঞ্চলটোত, কিন্তু এই অঞ্চলটো শিৱসাগৰ জিলাৰ মেইন টাউনৰ পৰা যথেষ্ট দূৰ হোৱাৰ কাৰণে ইয়াত মানে আমাৰ ভুক্তভোগীসকলে ৰিলিফৰ মানে পোৱা নাই বা তেনেকৈ ৰিলিফৰ কোনো ব্যৱস্থা কৰা হোৱা নাই। বানত মানে একচুৱেলি ৰিলিফ বহুতে দি আছে, বহুতে পাই আছে, কিন্তু পোৱাখিনিয়ে বহুতে পাই আছে, কিন্তু এনেকুৱা অঞ্চল আছে যে এতিয়ালৈকে মানে এটা ৰিলিফো পোৱা নাই। তো আমি আজি ইয়াতে উপস্থিত হৈছোঁ। আমাৰ ইয়াত বৰ্তমান আমি যথেষ্টখিনি খোৱা সামগ্ৰীৰ লগতে ফিনাইল, ব্লিচিং পাউডাৰ আৰু লাগতিয়াল বস্তু আনিছোঁ। কিন্তু ইয়াত মানে গাঁৱৰ ৰাইজসকলৰ লগত যে আমি কথা পাতিলোঁ, মত বিনিময় কৰিলোঁ, তেখেতসকলে ক'লে ইয়াত মেডিচিনৰ যথেষ্ট প্ৰয়োজন হৈ আছে বৰ্তমান। ভৰিত হাতত ঘাঁ বা পেটৰ অসুখ বা জ্বৰ তেনেকুৱা মানে ভুগি আছে। তো আপোনালোকে যদি কোনোবা ইয়াত মেডিচিনৰ দিম বুলি ভাবিছে, এতিয়ালৈকে আপোনালোকে এই অঞ্চলত আহিব পাৰিব, আহি পেলাই আপোনালোকে দিব পাৰিব। তেওঁলোকে ওলাইছে আৰু তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিছিলে যে কোনকেইখন গাঁৱৰ মানুহে এতিয়া ভিতৰুৱা গাঁৱৰ মানুহে পোৱা নাই, আপোনালোকে পাইছে জানো সাহাৰ্য? পোৱা নাই আপোনালোকে। গতিকে আমি তেওঁলোকক আমাৰ সহযোগত লৈ আহিছোঁ আৰু আপোনালোকক সহায় কৰিবলৈ। আপোনালোকৰ এইখন গাঁৱৰ পিছতে আমি অন্য এখন গাঁৱলৈ যাম। গতিকে আপোনালোকে বস্তুখিনি লওঁতে সহযোগ কৰিব, আৰু তেওঁলোকে যিহেতু ইমান দূৰ আহিছে, গতিকে অকণমান আপোনালোকৰ সহযোগ কৰিলে তেওঁলোকৰ ভাল হ'ব। বৰ্তমান তেওঁলোকে মানে পানী শুকাইছে, কিন্তু তেওঁলোকৰ মানে সাহায্যটো কমকে পাইছে, কাৰণ অলপ দূৰত হয় মানে মেইন টাউনৰ পৰা দূৰত, মানে 40-45 কিলোমিটাৰ মান দূৰত হ'ব। প্ৰথমতে মানে যিখিনি ৰাইজ আহিছে সকলোকে নমস্কাৰ। সকলো যে দীৰ্ঘায়ু হওক, নিৰোগী হওক, আমাৰ কাৰণে যে আহিছে ধন্যবাদ দিছোঁ। আনন্দ পাইছোঁ। আমি যিমানখিনি পাৰিম মানে সেইখিনি বস্তু যাতে ইয়াৰ কাৰণে যোন আহে এইখন গাঁৱলৈ, তেওঁলোকে মানে তেওঁলোকৰ কিছুমান দৰৱ, যিখিনি বানপানী হোৱাৰ পিছত যিখিনি দৰকাৰ হয়, এচেঞ্চিয়েল যিখিনি দৰৱ, মানে যেনেকে পানী খোৱা, ভৰি চৰি তেওঁলোকৰ দেখুৱাইছে তেনেকুৱা ধৰণৰ, আৰু পেটৰ অসুখ এনেকুৱা ধৰণৰ প্ৰব্লেম বিলাকৰ মেডিচিন অলপ আনিলে ভাল হয়। আৰু সৰু বাচ্চা নেক্সট কোনোবা আহিলে যাতে আমাৰ ভিডিঅ'টো চাই পেলাই তেওঁলোকে এইবিলাক বস্তু যাতে সহায় কৰিবৰ কাৰণে লৈ আহে, সেইটোৱে আমি মানে ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ। আমি যিমান আৰু সকলোৱে যাতে তেওঁলোকক আহি পেলাই আৰু সহায় কৰে, তেওঁলোকৰ বহুত প্ৰয়োজন হয় সহায়, তো সেইখিনি আমি ভিডিঅ'ৰ জৰিয়তে ক'ব বিচাৰিছোঁ। আৰু আনহাতে এইডোখৰ জেগা মাজমজিয়া, সেইটো কাৰণে আৰু বস্তু পাবলৈ হয়, যিমান পাৰিম আমি আজি দিবৰ কাৰণে চেষ্টা কৰিম, আৰু যাতে নেক্সট কোনোবাই যদি আমাৰ ভিডিঅ' চাই পেলাই এনেকৈ বস্তু দিব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ গাঁৱত আহি পেলাই দিব পাৰে। সেইখিনি মই চবকে অনুৰোধ কৰিছোঁ ভিডিঅ'ৰ জৰিয়তে। তো সেইখিনি আৰু কি দিব পাৰোঁ আমি আজি ট্ৰাই কৰি আছোঁ দিবৰ কাৰণে। হ'ব। আপোনালোকৰ কোনোবাই যদি শিৱসাগৰ জিলাৰ বানপীড়িত লোকসকলক সহায় কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। আমি আমাৰ এই ৰিলেটিভ শিৱসাগৰৰ অমিত আগৰৱাল, তেখেতৰ লগত আমি যোগাযোগ কৰিম, আৰু তেখেতে SDRF নাইবা জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰি গাঁওবুঢ়া বা গাঁও প্ৰধানৰ সহযোগত আপোনাৰ লিষ্ট মতে তেখেতসকলে বানপীড়িত লোকসকলক বিতৰণ কৰিব পাৰিব।
এতিয়া প্ৰায় তেওঁলোকে 200-250 ঘৰ মানুহক এইখন গাঁৱত তেওঁলোকে সাহায্য দিলে আৰু এইখন গাঁৱৰ যিখিনি ৰাইজ আছিলে তেওঁলোকৰ লিষ্ট আকাৰে তেওঁলোকৰ নাম মাতি সহযোগ কৰিলে। গতিকে সকলোকে মই ধন্যবাদ দিছোঁ আৰু মই লগতে নেহা কাৰ বজাৰৰ গোটেই সমূহ টিমটোক মই লগতে আমাৰ শিৱসাগৰৰ অমিতৰ কথা ক'ব লাগিব। অমিতে মোৰ লগত যোগাযোগ কৰিলে, যদি সি যোগাযোগ নকৰিলেহেঁতেন মই এওঁলোকৰ কথা ক'ব নোৱাৰিলোহেঁতেন। গতিকে মই ভাবিছোঁ আৰু এই আপাহতে মই নগাঁৱৰ পৰা ইমান দূৰ তেওঁলোক অহাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ। ইমানেই আৰু তেওঁলোকে আৰু আগলৈ যাব। এতিয়া অকল এইখিনিয়ে নহয়, মাত্ৰ আৰু 2খন গাঁও ইতিমধ্যে ৰৈ আছে তেওঁলোকলৈ। গতিকে সেই 2খন গাঁৱলৈ এতিয়া আমি যাবলৈ ওলাইছোঁ। শিৱসাগৰ জিলাৰ আৰু এখন অঞ্চলত আহিছোঁ, ঘোঁৰাদৰা অঞ্চল বুলি কয়। তো এইখিনি জেগাত আমি ইয়াতো বহুত আমাৰ তেনেকুৱা মানে বানত আক্ৰান্ত হোৱা মানুহ আছে, যিয়ে বহুতে একচুৱেলি ৰিলিফ বহুতে দি আছে। কিন্তু ধৰক বহুতে আছে ধৰক টাউনত আহি পেলাই বা বাইপাছত বা অলপ মানে ওচৰে পাজৰে জেগাত যোনে পাই আছে সিহঁতে দি থৈ যায়গৈ। তো ভিতৰৰ অঞ্চলত মানে বহুতে কম আহে, তো সিহঁতে মানে পোৱাই নাই। তো আমি আজি সিহঁতক দিলোঁ ৰিলিফ কিছুমান লাগতিয়াল খোৱা খাদ্য সামগ্ৰী, ব্লিচিং পাউডাৰ আদি কৰি ফিনাইল আৰু যি পানী বটল চব আমি প্ৰভাইড কৰিছোঁ। যদি আপোনালোকে তেনেকৈ দিম বুলি ভাবিছে তে আমাৰ কণ্টেক্টত নাম্বাৰ দিয়া থাকিব। ইয়াৰে আপোনাৰ গাঁওবুঢ়া হওক বা গাঁৱৰ মুৰব্বী হওক, তেখেতৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। আপোনালোকে তেখেতক কনচাল্ট কৰি পেলাই আহিব পাৰিব। যিহেতু ইয়াত অলপ মেডিচিনৰ মানে অভাৱ হৈ আছে অলপ, যিহেতু অলপ মেডিচিন যদি কোনোবাই দিয়ে তে ইয়াত আহি পেলাই আপোনালোকে দিব পাৰিব। আৰু ইয়াৰে গাঁৱৰ মানে 2-এজনে যদি আহে কয় তেখেতসকলে ক'ব। নমস্কাৰ, মই চোলাধা গাঁৱৰ পৰাই কৈছোঁ। ইয়াত আমাৰ বানপানী বহুত হৈছিলে, আমি সাহায্য নামত একো পোৱা নাছিলোঁ। বহুত ভিতৰুৱা অঞ্চল হয় এখন। বহুতখিনি যোৱাকালি মই এটা ফোন নাম্বাৰ পাই মই যোগাযোগ কৰিছিলোঁ প্ৰশাসনৰ লগত। তাৰপৰা বাইদেউহঁতে মিলা মিছা কৰি মেলি মানে এইখিনি আজি আমাক ইয়াত দিলেহি আৰু কিবাকিবি বহুত আমি ধন্যবাদ জনাইছোঁ তেওঁলোকক। ইমান ভিতৰুৱা অঞ্চললৈ আহিছে, আমাক ইমানখিনি সহায় কৰিলেহি, বহুত তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যদি কিবা সুবিধা থাকে আমাৰ ভিতৰুৱা অঞ্চললৈ আহিব বুলি আশা ৰাখিলোঁ। নমস্কাৰ, এতিয়া আমি শিৱসাগৰ জিলাৰ অন্য এখন ভিতৰুৱা অঞ্চল, অতিকৈ ভিতৰুৱা অঞ্চল। তো ভিতৰুৱা অঞ্চল গাঁওখনৰ নাম হ'ল দেউটিং গ্ৰাম গাঁও। তো ইয়াত আমি আহি উপস্থিত হৈছোঁ। আমাৰ বানাক্ৰান্ত ৰাইজসকলৰ লগত আমি মত বিনিময় কৰিবলৈ আহিছোঁ। আৰু এখেতসকলৰ লগত কথা পাতোঁতে আমি গম পালোঁ যে ইয়াত মই যোনটো আপোনাৰ পথত আছোঁ, ইয়াত একঁকাল সমান লোকে পানী আছিলে আৰু মানে মানুহৰ মানে ঘৰত প্ৰায় আপোনাৰ এইখিনিলৈকে মান পানী আছিলে, প্ৰায় 8 মান পানী আছিলে। তো সিহঁতে মানে বহুত বস্তু মানে বচাব পৰা নাই, মানে বহুত মানে বানত মানে আপোনাৰ বিনষ্ট হৈছে। তো আমি এতিয়া এইখন লৈ পেলাই আমি 3 নম্বৰ গাঁৱত সোমাইছোঁ। তো আমাৰ ফালত আৰু অলপ কিছুমান খাদ্য সামগ্ৰী, লগতে আমাৰ অলপ আৰু পানী আৰু কিবা অলপ লাগতিয়াল বস্তু আছে। তো আমি ইয়াতেই ডিষ্ট্ৰিবিউট কৰিম আমি।
আমি এতিয়া উপস্থিত হৈছোঁ পানীবিল দৌৰিকা বুলি জেগাখনৰ নাম। মানে একচুৱেলি আজি আপোনালোকে দেখিছে আমাৰ গোটেই দিনটোৰ যি কাৰ্যসূচী আছিলে, আমি শিৱসাগৰ জিলাৰ অন্তৰ্গত 3খন অঞ্চলত আজি আমি বানপীড়িত লোকসকলক কিছু পৰিমাণে আমি আজি অন্য বিতৰণ কৰিছিলোঁ একদম ভিতৰুৱা জেগাত। তো আমি আজি উভতি যোৱাৰ পথত এই পানীবিল দৰিকা বুলি জেগাডোখৰ আছে, ইয়াৰ আপুনি এতিয়া দেখিব পাৰিছে প্ৰত্যেকটো আপোনাৰ ঘৰত এতিয়ালৈকে একঁকাল সমান বোকা। তো সিহঁতে এতিয়াও এই পথত ইয়াতে কেম্প পাতি পেলাই ইয়াত আশ্ৰয় লৈছে। দিয়া হ'ল ইয়াত আমাৰ নগাঁৱৰ পৰা নেহা কাৰ বজাৰৰ তৰফৰ পৰা আমাৰ এই গোটেই কেইজন ব্যক্তি আমাৰ লগত যোগাযোগ কৰিছিলে আৰু তেওঁলোকৰ সাহায্যৰ যিমানখিনি বস্তু আনিছিলে তেওঁলোকে তাত খোৱা বস্তুৰ পৰা আৰম্ভ কৰি ব্লিচিং, ফেনাইল, আঁঠুৱা, কাপোৰকে আদি কৰি তেওঁলোকে গোটেইখিনি যিমানখিনি যাৱতীয় বস্তুৰ প্ৰয়োজন হয় গোটেইখিনি সামৰি ল'বলৈ চেষ্টা কৰিছিলে